হেল্ল' সকলোৱে নমস্কাৰ ল'ব যোৱাকালি কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগৰ TORত মঞ্জুৰি দিয়াৰ পিছত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল যোগে অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছে। তেখেতে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে যিটো সময়ত অষ্টম দৰমহা আয়োগ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে প্ৰযোজ্য কৰিব লাগু কৰিব ঠিক একে সময়ৰে পৰা যাতে অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলেও সমহাৰত অষ্টম দৰমহা আয়োগৰ সুবিধাখিনি লাভ কৰে। সমহাৰত মানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত যাতে লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক দায়িত্ব দিছে। আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে যে যদিহে অসমৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিৰ কিবা সাজেশ্যন পৰামৰ্শ দিবলগীয়া আছে তেনেহলে অহা 15 দিনৰ ভিতৰত মানে আজিৰে পৰা আৰম্ভ কৰি অহা 15 দিনৰ ভিতৰত অসম চৰকাৰৰ মুখ্য সচিবলৈ মানে এটো ইনফৰমেশন দিব দিছে জনাবলৈ দিছে কি মানে কোনবিলাক সাজেশ্যন আছে। এতিয়া এইখিনিতে মই ক'ব বিচাৰিম যে আমাৰ যিখিনি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক আছে এই শিক্ষকসকলক সপ্তম দৰমহা আয়োগতে মানে সপ্তম দৰমহা আয়োগে এটা পৰামৰ্শ দিছিল যাতে তেখেতসকলক গ্ৰেজুৱেট স্কেল প্ৰদান কৰা হয় যেটো গ্ৰেড পে এটো 8700 প্ৰদান কৰা হয়। কিন্তু সেই যেটো মানে অনুমতি দিছিল আয়োগে মানে পৰামৰ্শ দিছিল সেই পৰামৰ্শটো কিন্তু চৰকাৰে মানে কাৰ্যকৰী নকৰিলে। কিছুদিনৰ কাৰণে দিছিল তাৰ পিছত মানে কি কৰিলে কৰ্তন কৰিলে আৰু এই লৈ বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি হ'ল। তাৰ পিছত এনমেলি কমিটি গঠন কৰিলে কিন্তু তাৰ পিছতো কিন্তু এতিয়ালৈকে কিন্তু কামটো হৈ অহা নাই আৰু সন্মিলনীয়ে ইয়াৰ কাৰণে লাগি আছে কিন্তু কামটো হৈ অহা নাই। গতিকে এই কামটো নোহোৱাৰ যেটো মুখ্য কাৰণ সেই মুখ্য কাৰণটো হৈছে যেটো পোষ্ট আপগ্ৰেডেশন অৰ্থাৎ LP স্কুলত কৰ্মৰত শিক্ষকসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ যেটো কোৱালিফিকেশন সেইটো হ'ল HS হায়াৰ সেকেন্ডাৰী। গতিকে যেতিয়ালৈকে পোষ্ট আপগ্ৰেডেশন নহয় তেতিয়ালৈকে কিন্তু এই যেটো গ্ৰেড পে এই বৰ্ধিত গ্ৰেড পে পোৱাটো কিন্তু এটা সমস্যা সৃষ্টি হ'ব পাৰে। গতিকে সপ্তম দৰমহা আয়োগৰ পৰা অষ্টম দৰমহা আয়োগৰ 10 বছৰ কাল অতিক্ৰম কৰিলে এতিয়াও কিন্তু পোষ্ট আপগ্ৰেডেশনৰ কাম হোৱা নাই। গতিকে মই ভাবো যে যিখিনি আমাৰ শিক্ষক কৰ্মচাৰী আছে সেই শিক্ষক কৰ্মচাৰীখিনিয়ে পোষ্ট আপগ্ৰেডেশনৰ ওপৰত মানে গুৰুত্ব প্ৰদান কৰি মুখ্য সচিবলৈ ইমেইল প্ৰেৰণ কৰিব লাগে। যিমান পাৰি বেছিকৈ ইমেইল প্ৰেৰণ কৰিব লাগে তেতিয়াহে কিন্তু এই কথাটো ফলপ্ৰসূ হ'ব নহলে কিন্তু নহব। ইয়াৰ উপৰঞ্চিও যিখিনি গ্ৰেজুৱেট টিচাৰ আছে আৰু যিখিনি পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে এই সকলৰ মাজত কিন্তু দৰমহাৰ যেটো ডিফাৰেন্স সেইটো বহুত বেছি হৈ আছে। গতিকে এইবিলাক যিবিলাক সৰু এনমেলিজ আছে এইবিলাক যাতে নেক্সট যিখন অষ্টম দৰমহা আয়োগ আহিব তাৰ যাতে এইখিনি দূৰ হয় এইটো কথাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু লগতে ফাৰ্ষ্ট গ্ৰেড কৰ্মচাৰীসকলৰ আৰু সেকেন্ড গ্ৰেড কৰ্মচাৰীসকলৰ আৰু থাৰ্ড গ্ৰেড কৰ্মচাৰীসকলৰ এই তিনিটা গ্ৰেডত বিশেষকৈ যেটো দৰমহাৰ তাৰতম্য এইটো বহুত বেছি। তাৰতম্য মানে যেটো ফিটমেন্ট ফেক্টৰ প্ৰযোজ্য হয় এখন দৰমহা আয়োগত সেই ফিটমেন্ট ফেক্টৰটো কিন্তু ফাৰ্ষ্ট গ্ৰেড কৰ্মচাৰীসকলৰ সেকেন্ড গ্ৰেড কৰ্মচাৰীসকলৰ আৰু থাৰ্ড গ্ৰেড কৰ্মচাৰীসকলৰ বা ফৰ্থ গ্ৰেড কৰ্মচাৰীসকলৰ মাজত কিন্তু ডিফাৰেন্স এটা আহি যায় পইণ্টৰ হ'লে ডিফাৰেন্স আহি যায় অৰ্থাৎ একেই ফিটমেন্ট ফেক্টৰটো কিন্তু প্ৰযোজ্য নহয়। এইটো দেখা গৈছে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত মানে দেখা গৈছে। গতিকে যাতে এইবিলাক বস্তু ৰাজ্য চৰকাৰৰ মানে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যাতে নহয় তাৰ প্ৰতিও আমি ইমেইল প্ৰেৰণ কৰিব লাগে। গতিকে কি ইমেইলত মানে দিলে তেখেতে মুখ্য সচিবে মেইলটো লাভ কৰিব সেই ইমেইলটো মই এইটো ভিডিও ডেসক্ৰিপচনত দি দিম। গতিকে আপোনালোকে যিমানখিনি পাৰে সিমানখিনি মেইল কৰক আৰু ভিডিওটো যিমানখিনি পাৰে সিমানখিনি আপোনালোকৰ মাজৰ যিখিনি কৰ্মচাৰী আছে শিক্ষক কৰ্মচাৰী আছে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। তেতিয়া সকলোৱে মেইল কৰিলে যিমানে বেছি মানুহে মেইল কৰিব সিমানে মানুহৰ যেটো প্ৰয়োজন বা যেটো মানে আমাৰ ৰিকুৱাৰমেন্ট সেইখিনি চৰকাৰে গম পাব আৰু তাৰ ওপৰত নিশ্চয় ব্যৱস্থা ল'ব পাৰিব। বাৰু যেই নহওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা আজি সংবাদমেল যোগে কৈছে সেইখিনি যথেষ্ট আদৰণীয়। ইয়াৰ উদ্দেশ্য সন্মুখত আহি থকা ইলেকশ্যনেই হওক নাইবা তেখেতৰ ৰাজ্য কৰ্মচাৰীৰ প্ৰতি থকা যিখিনি মানে আস্থা বা যিখিনি তেখেতে যিখিনি মানে উদ্দেশ্যৰে কথাখিনি কৈছে কৰ্মচাৰীসকলৰ মনত কৰ্মপ্ৰেৰণা বৃদ্ধি কৰাৰ কাৰণে হওক বা উৎসাহ প্ৰদান কৰাৰ কাৰণে হওক উদ্দেশ্য যেই নহওক কিয় আমাৰ কথা হ'ল কৰ্মচাৰীসকলে উচিত আৰু প্ৰাপ্য যিখিনি সুবিধা এইখিনি লাভ কৰিব লাগে। গতিকে পৰৱৰ্তী সময়ত গম পাম আমি কি হয় কি নহয়। যেহেতু আমাৰ অসম চৰকাৰেও TOR গঠনৰ ক্ষেত্ৰত মানে এটা আগভাগ লৈছে কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰাল গৈ। গতিকে এইটো যথেষ্ট আমাৰ কাৰণে এটা ভাল খবৰ বুলি আমি ক'ব পাৰোঁ বৰ্তমান সময়ত বিশেষকৈ। গতিকে আপোনালোকে মই কোৱা ধৰণে যিমান পাৰি সিমান মানে আগন্তুক 15 দিনৰ ভিতৰতে মুখ্য সচিবলৈ মেইল প্ৰেৰণ কৰা কামটো অব্যাহত ৰাখক বা সোনকালে কামখিনি কৰক। গতিকে ইনফৰমেশনটো আজিলৈ ইমানে। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।